ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ খামফ্ৰাম চেণ্টাৰত অডিটৰিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে। অজস্ৰ লোকৰ উপস্থিতিত মাংগলিক পৰিৱেশৰ মাজেৰে উক্ত অডিটৰিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। এই কাৰ্যসূচীৰ পিছতেই বাতাচীপুৰ চিজুগুৰিৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় এখন মত বিনিময় সভা। উক্ত সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে উপস্থিত থাকে বিটিআৰৰ EM নীলোৎ স্বৰ্গীয়াৰী, বিটিআৰৰ প্ৰাক্তন উপ কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰীকে প্ৰমুখ কৰি আৰু বহু সংখ্যক স্থানীয় ৰাইজ। আমাৰ খামফ্ৰাম চেণ্টাৰ বুলি কয় নিখিল বড়ো ছাত্ৰ সন্থা জিলা কমিটিৰ অধিৱেশনলৈ আহিছিলোঁ আৰু তাত মোক বহুতখিনি এপ্লিকেশ্যন ৰাইজে দিছিলে তেখেতসকলৰ বিভিন্ন অভাৱ অভিযোগবিলাক লৈ পেলাই আৰু তেতিয়া মই ঘোষণা কৰিছিলোঁ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মেল মিটিং কৰাৰ কাৰণে কেতিয়াবা চেমিনাৰ ৱৰ্কশ্বপ আমাৰ ধৰ্মীয় অনুষ্ঠানৰে হওক বা সামাজিক অনুষ্ঠান ছাত্ৰ সংগঠন সাহিত্য সভা সকলোৰে সুবিধাৰ কাৰণে এটা কমিউনিটি হল বা অডিটৰিয়াম নিৰ্মাণ কৰিব লাগে 50 লাখ টকা ঘোষণা কৰিছিলোঁ আৰু আজি ইয়াৰ আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া এই এৰিয়াৰে বিধায়ক হয়, কিন্তু তেখেতে আজি আমাৰ এছেম্বলি চলি আছে কাৰণে আহিব পৰা নাই। মই তেখেতৰ লগত কথা পাতিছোঁ। আজি ইয়াৰ আধাৰশিলা স্থাপন হ'ল আৰু আমি চেষ্টা কৰিছোঁ 1 মাহৰ ভিতৰতে কাম আৰম্ভ হ'ব লাগে আৰু ধুনীয়াকৈ এটা অডিটৰিয়াম নিৰ্মাণ হয়। ইয়াৰ বাহিৰে আজি বাথু মন্দিৰৰ আধাৰশিলা স্থাপন কৰা আৰু বিভিন্ন স্কুলত আমি 10 লাখ টকা দিছোঁ অলপ স্কুলবিলাক মেৰামতি কৰা ভালকৈ বনাই ল'ব পাৰে। ইয়াৰ কাৰণেও কিছুমান জাগাত আধাৰশিলা স্থাপন কৰা হ'ব আৰু মই এই যোৱা সভাত অহা সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত তেতিয়া ঘোষণা কৰিছিলোঁ 3টা ইয়াত মই উডেন ব্ৰিজ দেখা পাই গৈছিলোঁ। 3টা উডেন ব্ৰিজটো ৰিপ্লেচ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ এষ্টিমেট বনোৱা হৈছে আৰু সেইটো অতি শীঘ্ৰে কাম কৰা হ'ব আৰু এই ৰাস্তাটো যিটো আমাৰ খামফ্ৰাম চেণ্টাৰলৈকে অহা ৰাস্তাটো মন্ত্ৰী মহোদয়ে সেইটো নিৰ্মাণ কৰিম বুলি কথা দিছে। সেই হিচাপে মই আশা কৰিছোঁ। এই অঞ্চলৰ ৰাইজৰ ভূমিৰ সমস্যাটোৱে ডাঙৰ সমস্যা আছিলে, কিন্তু যিটো ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত বহুতে ভূমিৰ সমস্যাখিনি সমাধান হৈ গ'ল। তো বাকী ছ'চিঅ' ইকনমিক এডুকেশ্যনেল বাকী যিবিলাক প্ৰব্লেম আছে সেইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি আমি লাহে সমাধান কৰিম আৰু বহুত পাৰ্চেণ্ট ইতিমধ্যে সমাধান হোৱাৰ পথত বাকীখিনিও আমি লাহে সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।